বৰ্ষীয়ান ৰাজনীতিক প্ৰেমধৰ বৰাৰ আজি ৯৪ সংখ্যক উপজা দিন আৰু সেই উপলক্ষত আহি বিভিন্নজন আহি সেই বৰ্ষীয়ান ৰাজনীতিকজনৰ চোতালত উপস্থিত হৈছেহি। ময়ো বৰ্তমান উপস্থিত আছোঁ প্ৰেমধৰ বৰাৰ চোতালত। মই দেখুৱাম সমগ্ৰ পৰিৱেশ। ইয়াত আহি ইতিমধ্যে অসমৰ সক্ৰিয় ৰাজনীতিৰ লগত জড়িত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা, বিহপুৰীয়াৰ প্ৰাক্তন বিধায়ক দেৱানন্দ হাজৰিকাকে আৰম্ভ কৰি বিভিন্নজন গুণমুগ্ধ ইয়াত উপস্থিত হৈছেহি আৰু বৰ্ষীয়ান ৰাজনীতিকজনক শুভকামনা জনাবৰ কাৰণে। আমি পোনপটীয়াকৈ কথা পাতিবলৈ যত্ন কৰিম প্ৰেমধৰ বৰাৰ লগত আৰু লগতে ইয়াত উপস্থিত যিসকল তেখেতৰ গুণমুগ্ধ আছে সকলোৰে লগত কথা পাতিবলৈ যত্ন কৰিম। কিন্তু সমগ্ৰ পৰিৱেশটো মই প্ৰথমতে দেখুৱাইছোঁ যে ৬০ বছৰ সক্ৰিয় ৰাজনীতিৰ লগত জড়িত হৈ বিহপুৰীয়া সমষ্টিৰ ৪বাৰকৈ জনপ্ৰতিনিধি হৈ আৰু শিক্ষামন্ত্ৰীৰ দৰে দায়িত্ব পালন কৰিছিলে প্ৰেমধৰ বৰাই আৰু প্ৰেমধৰ বৰাৰ বাসগৃহৰ বৰ্তমান উপস্থিত আছোঁ আৰু দেখা পোৱা যায়। প্ৰথমে কৈ লওঁ, যদিও বা আজিৰ দিনটোত এই কথাখিনি অপ্ৰাসংগিক, তথাপিতো মই ক'বলৈ চেষ্টা কৰিছোঁ যে ইমান এটা ৪ বছৰ বিহপুৰীয়া সমষ্টিৰ বিধায়ক তথা শিক্ষামন্ত্ৰীজনৰ ঘৰ এয়া, বাসগৃহ এয়া। আজিকালি যিবিলাক ৰাজনীতিক দেখা যায় তেওঁলোকে ৰাজনীতি পথাৰত নমাৰ পূৰ্বেই প্ৰসাদ উপম গৃহ বা বিভিন্ন ধানে সম্পূৰ্ণ হোৱা ঘৰখন দেখিবলৈ পোৱা যায়। কিন্তু প্ৰেমধৰ বৰাৰ ঘৰত বৰ্তমান উপস্থিত আছোঁ, বাহিৰৰ পৰা দৃশ্যসমূহ দেখুৱাই আছোঁ আৰু পোনপটীয়াকৈ মই যদি সম্ভৱ হয় মোৰ সহযোগীৰ সহায়ত বৰ্ষীয়ান ৰাজনীতিক প্ৰেমধৰ বৰাৰ লগত কথা পাতিবলৈ যত্ন কৰিম। আমাৰ নিউজ ১৮ অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক পুনৰ জনাওঁ যে চাওক, ৬০ বছৰ সক্ৰিয় ৰাজনীতিৰ লগত জড়িত প্ৰেমধৰ বৰা আজিও ভাগৰি পৰা নাই। এয়া মই দেখুৱাই আছোঁ পোনপটীয়াকৈ আহি উপস্থিত হৈছে চোতালত ভূপেন কুমাৰ বৰা, লগতে প্ৰদেশ কংগ্ৰেছৰ সম্পাদক উপস্থিত আছেহি আৰু প্ৰাক্তন বিধায়ক দেৱানন্দ হাজৰিকাৰ উপস্থিত আছে। মই কথা পাতিম সমানে সকলোৰে আমাৰ জৰিয়তে সকলোৱে কেনেদৰে মই শুভকামনা জনাব বিচাৰে তাৰ কথা জানিব। ছাৰ, উপলক্ষটো বুজি পাইছোঁ কিয় আহিলে, তথাপিতো আমাৰ জৰিয়তে প্ৰেমধৰ বৰা ডাঙৰীয়াক কেনেদৰে শুভকামনা জনাব জন্মদিনৰ? প্ৰেম বৰা ছাৰৰ যি আদৰ্শ, এই আদৰ্শৰে যদি আমি অনুপ্ৰাণিত হৈ আগবাঢ়িব পাৰোঁ, মই নৱপ্ৰজন্মলৈ এটা আহ্বান জনাম যে তেখেতৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ যদি আগবাঢ়ে এখন সুন্দৰ সমাজ তেওঁলোকে গঢ়িব পাৰিব আৰু নিজৰ ভৰিৰ ওপৰত থিয় দি এখন তেওঁলোকৰ সুন্দৰ সংসাৰ পাতিব পাৰিব। আৰু ৰাজনীতিত যদি আহিবলৈ বিচাৰে বা শিক্ষাগত অৰ্হতা লৈ পেলাই শিক্ষক হ'ব বিচাৰে, এই দুই দিশত তেখেতৰ পৰা সুন্দৰ পৰামৰ্শ পাব আৰু তেখেতে থকা সময়তে এই পৰামৰ্শবিলাক লৈ তেখেতৰ গুণ ৰাজিৰে তেওঁলোকে যদি সমৃদ্ধ হৈ আগবাঢ়ে নিশ্চয় উপকৃত হ'ব বুলি মই ভাবোঁ। হয়, ধন্যবাদ। মই এইবাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই আমাৰ জৰিয়তে বৰ্ষীয়ান ৰাজনীতিকজনক কেনেদৰে শুভকামনা জনাব সেয়া জানিবলৈ যাম। আমাৰ জৰিয়তে কেনেদৰে শুভকামনা জনাব? নিশ্চিতভাৱে আমাৰ অসমৰ ৰাজনীতিতে এক আদৰ্শ পুৰুষ, জীৱন্ত কিংবদন্তী স্বৰূপ যিগৰাকী ব্যক্তি নিৰ্দলীয়ভাৱে ৪বাৰ একেৰাহে নিৰ্দলীয়ভাৱে ৪বাৰ MLA জিকা আৰু নিৰ্দলীয় জিকি গৈ পেলাই অসমৰ শিক্ষামন্ত্ৰী হৈ শিক্ষাৰ ইতিহাসত তেখেতৰ যিখিনি অৱদান, তেতিয়াৰ দিনতে মধ্যাহ্ন ভোজন, শিক্ষকৰ পেঞ্চনৰ কাৰণে তেখেতৰ যি পদক্ষেপ, মাষ্টাৰ ৰোলৰ কৰ্মচাৰীক নিয়মীয়া কৰিবৰ কাৰণে তেখেতৰ যিটো সংগ্ৰাম, আৰু বিহপুৰীয়াটো সেই সময়ত মাজুলীৰ নিচিনা আছিলে, ইফালেও দলং নাই সিফালেও দলং নাই। 69ত বিহপুৰীয়া সংযোগবিহীন এটা অঞ্চল আছিলে, নাৱেৰে পাৰ হ'ব লাগে, নাও এৰি পকা দলঙৰ ওপৰেদি যাব পৰা বিহপুৰীয়া, তেখেতৰ অৱদান। আৰু এজন শিক্ষক আছিলে, হাইস্কুলৰ হেডমাষ্টাৰ আছিলে। MLA স্কুলখন প্ৰভিন্সিয়েলাইজ নকৰিলে, খঙত MLA খেলিলে, প্ৰতিবাদ। গতিকে এক প্ৰতিবাদী কণ্ঠ, মানে স্কুল প্ৰভিন্সিয়েলাইজ নকৰা খঙত নিজৰ স্কুল প্ৰভিন্সিয়েলাইজ কৰিবৰ কাৰণে MLA খেলি ৪বাৰ MLA হৈছে। আৰু এই অঞ্চলটোৰ প্ৰায়খিনি শিক্ষানুষ্ঠান, ডাঙৰ অনুষ্ঠান প্ৰতিষ্ঠান তেখেতেই আৰম্ভ কৰিছিলে। আৰু আজি মই মোৰ ব্যক্তিগতভাৱেও বৰদেউতাৰ প্ৰতি আমি ধৰুৱা পৰিয়াল হিচাপে, কাৰণ আমাৰ ঘৰখন যেতিয়া বানপানী আক্ৰান্ত হৈ গেজিঙত গৈ পেলাই বাস পাতিবলগীয়া হৈছিলে, তেতিয়া মাটিৰ কাগজ নাছিলে। তেতিয়া ভূপেন হাজৰিকা ডাঙৰীয়া MLA আছিলে নাওবৈচাৰ। তেতিয়া তেখেতে মোৰ দেউতাৰ হাতত বৰদেউতালৈ এখন চিঠি লিখিছিলে যে মই অসমৰ লখিমপুৰ যাব নোৱাৰোঁ, শ্বিলঙত আছোঁ, তুমি মানে মোৰ দেউতাৰ কথা কৈছিলে বগীৰাম বৰা, তেওঁক লৈ গৈ পেলাই DC তাত কামখিনি কৰি দিবা। বৰদেউতাই নিজৰ ফিয়েট গাড়ীত মোৰ দেউতাক ঘৰৰ পৰা লৈ গৈছিলে দুদিন। এদিন গ'ল, অলপ কাম থাকিলে, আৰু এদিন লৈ গৈ আমাৰ গাঁৱৰ যিটো ৩৫০ বিঘা মাটি এখন পতা, সেইটো প্ৰেম বৰা বৰদেউতাই কৰি দিছিলে। সেইকাৰণে এদিন মই MLA হোৱাৰ পাছত বৰদেউতাক খুব বেয়াকৈ গালি পাৰিছিলোঁ, টিভিত পেপাৰত ওলালে। ৰাতিপুৱা দেউতা আহি ঘৰ পালেহি যে তই ককাইদেউক মানে বেয়াকৈ নকবি।
তো জন্ম হোৱা ভেটিটো ককাইদেউৱে কৈ দিয়া এইটো হৈছে আমাৰ সম্পৰ্ক আনকি মোৰ মা দেউতাৰ বিয়াটো বৰদেউতা উপস্থিত আছিলে গতিকে আমি ৰাজনীতিকভাৱে একেলগে প্ৰতিদ্বন্দ্বিতাও কৰিলোঁ বৰদেউতাৰ যিটো ব্যক্তিত্ব আৰু তেখেতৰ যিটো গাম্ভীৰ্য সেয়া চাহ আমি ল'বলৈ পোৱাটো আমাৰ সকলোৰে কাৰণে সৌভাগ্য মই তেখেতৰ সুস্বাস্থ্য কামনা কৰিছোঁ আৰু অসম বিধানসভাটো আপুনি প্ৰত্যেকেই স্বীকাৰ কৰিব যে বৰদেউতাৰ উপস্থিতিত বিধানসভাৰ যিটো গাম্ভীৰ্য আছিলে বিধানসভাৰ যিটো বক্তব্যৰ যিটো ৰস আছিলে আধ্যাত্মিক ৰস সেইটো এতিয়া আপুনি দেখা নাপায় আৰু সেইটো প্ৰতিগৰাকী মানুহে অনুভৱ কৰে আৰু সেইকাৰণে তেনেকুৱা এগৰাকী মহান ব্যক্তিক আমি আজি সম্বৰ্ধনা জনাইছোঁ মোৰ লগত আমাৰ AICC ছেক্ৰেটেৰী মনোজ চৌহান ডাঙৰীয়াও আহিছে আমাৰ দলৰ হৈ আমাৰ APCC ছেক্ৰেটেৰী অৰুণ তিৱাৰী ডাঙৰীয়া আহিছে ইফালে আপোনালোকে দেখিছে বিজেপি দলৰ এজন জ্যেষ্ঠ নেতা আমাৰ এই সমষ্টিৰ বিধায়ক আছিলে এতিয়া তেখেত অসম টেক্সট বুক পাব্লিকেশ্যনৰ চেয়াৰমেন তেখেত নিজে আহিছে গতিকে সকলো ৰাইজে আৰু শিক্ষাবিদসকল আপুনি দেখিছে দিনটো আজি এটা উৎসৱমুখৰ পৰিৱেশ আমাৰ বিহপুৰীয়াত হৈছে আৰু এইটো আমাৰ সমাজৰ কাৰণেও ভাল যে য'ত বীৰৰ পূজা হয় তাত বীৰ জন্ম হয় প্ৰেম বৰা এজন বীৰ অসম সমাজৰ বিহপুৰীয়াৰ নহয় অসমৰ বীৰ আৰু আজি আমি বীৰ পূজা পাতিছোঁ তেখেতৰ সুস্বাস্থ্য কামনা কৰিছোঁ আৰু তেখেতৰ সান্নিধ্য পাই থাকিম বুলি আশা প্ৰকাশ কৰিছোঁ এই আছিল ভূপেন কুমাৰ বৰাৰ মন্তব্য মই এইবাৰ পোনে বৰ্তা কি ক'ব আমাৰ যিহেতু আৰু নিউজ 18 অসম নৰ্থ ইষ্টৰ ফালৰ পৰা আপোনালৈও উপজা দিনৰ অলেখ উলগ শুভকামনা জনালোঁ এই মুহূৰ্তত কি চমুকে কি মন্তব্য প্ৰকাশ কৰিব অসম আৰু উত্তৰ পূৰ্বাঞ্চলটো সত্য যুগৰ পৰা গৌৰৱান্বিত হয় সেইটো ভাল আৰু এতিয়ালৈকে পৰম্পৰাটো চলি আছে গতিকে কোন ক'ত জন্ম হৈছে সেইটো বেলেগ কথা ঈশ্বৰৰ কথা কিন্তু অসম যে উত্তৰ পূৰ্বাঞ্চলটো ভাৰতীয় সংস্কৃতিৰ কেন্দ্ৰৰ মূল কেন্দ্ৰ সেইটো প্ৰতিফলিত হৈছে আৰু সেইকাৰণে আমাৰ কামবিলাক শংকৰদেৱৰ মাধৱদেৱৰ উপৰিও গান্ধীজীৰ জন্মতিথিৰ দিনা আমি দলংখনৰ আধাৰশিলা কৰিছিলোঁ 69 চনৰ 2 অক্টোবৰত আমি চিজাপথাৰ দলঙৰ আধাৰশিলা কৰিছিলোঁ 1869 চনৰ 2 অক্টোবৰত গান্ধীৰ জন্ম হৈছিলে 100 বছৰৰ পিছত 1987 চনত 69 চনত 100 বছৰৰ মূৰত আমাৰ চিজাপথাৰ দলংখন আৰু অন্ধ স্কুলৰ বিদ্যালয়ত প্ৰতিষ্ঠা কৰিছিলোঁ এইটো আমাৰ গান্ধীজীৰ আদৰ্শত আমি কৰিছিলোঁ বৰ্তা আজিলৈকে চাগে 94 সংখ্যক জন্মদিন যিহেতু আজি আপোনাৰ এনেদৰে ধৰক AICC সম্পাদক বা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি প্ৰাক্তন বিধায়ক তেনেধৰণৰ মানুহ আজিলৈকে শুভকামনা জনাবলৈ আহিছিলেনে আগত আহিছিলে MLA দিবানন্দ আহিছিলে ex-MLA কেশৰা বৰাও আহিছিলে আৰু ভূপেন বৰাও আহিছিলে আগতে তেওঁলোক আহিছিলে গাই গুজাই গৈ এনেকৈ লগ লাগি পেলাই আজি প্ৰথম হয় নিতান্তই ক'ব লাগিব এয়া হ'ল প্ৰেমধৰ বৰাৰ মন্তব্য আৰু সকলোৱে ক'ব লাগিব এজন পুৰুষা ব্যক্তি ৰাজনীতিৰ জগতত যদি অসমৰ ৰাজনীতি যদি প্ৰেমধৰ বৰা নাম লোৱা নহয় তেতিয়াহ'লে হয়তো অসম্পূৰ্ণ হৈ ৰ'ব আজিলৈকে হয়তো অসমত এনেকুৱা এজন সক্ৰিয় হৈ থকা বৰষীয়ান ৰাজনীতিকৰ উদাহৰণ হয়তো একেবাৰে কম আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ ফালৰ পৰা একেবাৰে পুনৰ আকৌ কওঁ যে সেই বৰষীয়ান ৰাজনীতিকজনলৈ অলেখ শুভকামনা জনালোঁ আৰু তেখেতক ওলগ জনালোঁ আৰু এটা কথা সৰু শেষত ক'ব লাগিব প্ৰেমধৰ বৰা ৰাজনীতিক ক্ষেত্ৰখনত বিহপুৰীয়া সমষ্টিত অন্তত যিটো পৰম্পৰা আছে যে কেৱল ৰাজনৈতিক প্ৰতিদ্বন্দ্বী হ'লেই শত্ৰু বুলি ভবা হয় তাৰ বিপৰীতে কিন্তু দেখা পোৱা গ'ল বিহপুৰীয়া সমষ্টিত আহি এই প্ৰেমধৰ বৰাৰ ঘৰত যিকেইজন প্ৰতিদ্বন্দ্বী আছিলে ভূপেন কুমাৰ বৰাকে ধৰি দেৱানন্দ হাজৰিকা সকলোৱে আহি শুভকামনা জনালে আশীষ ল'লে বৰষীয়ান ৰাজনীতিকজনৰ আৰু এইটো এটা শুভ পৰম্পৰা বুলি ক'ব লাগিব এই মুহূৰ্তত আৰু আজি প্ৰেমধৰ বৰাৰ গৃহত আহি 94 সংখ্যক জন্মদিনত উপস্থিত হৈ সকলোৱে যি নিদৰ্শন দেখুৱালে নিতান্তই ক'ব লাগিব আগন্তুক ৰাজনীতিক ক্ষেত্ৰখনত দিয়া শুভ লক্ষণ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ